ডিজিটেল লেসন 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোক যিসকল ছাত্ৰ-ছাত্ৰী বা যুৱক যুৱতীয়ে এইবাৰ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাসমূহ দিব আৰু ইয়াৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি আছে, এই সকলোৰে কাৰণে আজি এই ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব। আপোনালোক সকলোৱে নিশ্চয় নটিছখন লাভ কৰিলে যে এডিআৰই যিখিনি গ্ৰেড 3 হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পোষ্ট আছে তাৰ এডমিট কাৰ্ডসমূহ আপোনালোকে 2 ছেপ্টেম্বৰ তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব। গতিকে আপোনালোকক মই এই নটিছটোৰ ওপৰত অলৰেডি ভিডিঅ' বনাই দিলোঁ যে কেনেকৈ আপোনালোকে ডাউনলোড কৰিব লাগিব, কেতিয়াবা ডাউনলোড কৰিব পাৰিব। গতিকে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে যিসকল ছাত্ৰ-ছাত্ৰী বা যুৱক যুৱতীৰ অলৰেডি ডিগ্ৰী আছিলে, তাৰ পাছতো তেওঁলোকে গ্ৰেড 4 পৰীক্ষাৰ কাৰণে এপ্লাই কৰি দিলে, তেওঁলোকে এতিয়া সেই পৰীক্ষাসমূহ দিব পাৰিবনে নোৱাৰে, বা ধৰি লওক তেওঁলোকৰ যিসমূহ এডমিট কাৰ্ড সেইসমূহ আহিবনে নাহে, বা যদি আপোনালোকে ডিগ্ৰী থকাৰ পিছতো গ্ৰেড 4 পৰীক্ষা দিবলৈ যায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ প্ৰব্লেম কি হ'ব পাৰে সেইটোৰ বিষয়ে আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে যদি আপুনি ভিডিঅ'টোত লাইক এটা কৰা নাই, জল্দি ভিডিঅ'টোত লাইক এটাও কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা নটিছ দেখুৱাবলৈ বিচাৰিছোঁ, যিটো নটিছৰ ওপৰত মই অলৰেডি যোৱা বছৰ ভিডিঅ' বনাই থৈছিলোঁ। এইটো 20 অক্টোবৰ 2023 চনৰ এটা বাতৰি কাগজৰ পোষ্ট হয়, য'ত আপোনালোকে চাব পাৰে ডিগ্ৰী লুকুৱাই উচ্চ শিক্ষিত যুৱকে চতুৰ্থ শ্ৰেণীৰ চাকৰি লাভ কৰাৰ ফল লখিমপুৰত চাকৰি পায়ো যোগদান নকৰিলে 61জন যুৱকে। চৰকাৰী চাকৰিৰ প্ৰতি থকা দুৰ্বলতাৰ বাবে উচ্চ শিক্ষিত যুৱক যুৱতীয়ে নিজৰ ডিগ্ৰী লুকুৱাই চতুৰ্থ শ্ৰেণীৰ চাকৰি লাভ কৰাৰ ফলত চৰকাৰী বিভাগসমূহ কেনেদৰে ক্ষতিৰ সন্মুখীন হৈছে ইয়াৰ উদাহৰণ হৈছে লখিমপুৰৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহ। উল্লেখ্য যে চৰকাৰৰ প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি অনুষ্ঠিত লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰত উত্তীৰ্ণ হৈ লখিমপুৰৰ উচ্চতৰ মাধ্যমিক আৰু ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলসমূহত মুঠ 185টা পদৰ বিপৰীতে 124 জনেহে যোগদান কৰে। যোৱা জুন মাহত চাকৰি প্ৰাৰ্থীসকলে জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত যোগদান কৰে যদিও 61গৰাকী প্ৰাৰ্থীৰ চাকৰিত যোগদান কৰিবলৈ নাহিল। আনহাতে চাকৰিত যোগদান কৰি 5গৰাকী প্ৰাৰ্থীয়ে চাকৰিৰ পিছৰ পৰা 5গৰাকী প্ৰাৰ্থীয়ে যোগদান কৰাৰ পিছতো তেওঁলোকে চাকৰিটো এৰি দিলে। গতিকে এই যিটো পেপাৰ কাটিং হয় এইটো 2023 চনৰ হয়। এই মাহৰ ধৰি লওক জুন মাহৰ কথা, এই বছৰ জুন মাহৰ কথা কোৱা নাই, 2023 চনৰ জুন মাহৰ কথা কৈছে। গতিকে এই যিটো পেপাৰ কাটিং মই আপোনালোকক দেখুৱাইছোঁ, ইয়াৰ কাৰণটো হৈছে কি বহুতো ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীয়ে কি কৰিছে, তেওঁলোকে অলৰেডি তেওঁলোকৰ ডিগ্ৰী আছে আৰু ডিগ্ৰী থকাৰ পিছতো তেওঁলোকে গ্ৰেড 4 পৰীক্ষাৰ কাৰণে এপ্লাই কৰি দিলে আৰু তাৰপাছত তেওঁলোকৰ বহুতৰে ধৰি ইমেইল তেওঁলোকলৈ আহিলে য'ত কোৱা হ'ল যে আপোনালোক বেছি হাই কোৱালিফাইড হোৱাৰ কাৰণে আপোনালোকৰ যিটো গ্ৰেড 4 পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে সেইটো কেনচেল কৰি দিয়া হ'ল। কিন্তু বহুতৰ ধৰি লওক এতিয়ালৈকে তেনেকুৱা কোনো ধৰণৰ মেইল অহা নাই, কাৰণ তেওঁলোকে ধৰি লওক 3rd গ্ৰেডত যেতিয়া এপ্লাই কৰিছিলে, এপ্লাই কৰোঁতে তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পোষ্টকেইটাত এপ্লাই কৰিছে আৰু তাত তেওঁলোকে কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী দেখুৱাইছে, ঠিক আছে। কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে ধৰি লওক ডিগ্ৰীটো দেখুৱাই গ্ৰেড 3 পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে, তেওঁলোকৰ সেইটো ধৰা পৰিলে পিছত মেইল কৰি কোৱা হ'ল যে তেওঁলোকে গ্ৰেড 4 কাৰণে এলিজিবল নহয়, তেওঁলোকৰ যিটো এডমিট কাৰ্ড বা তেওঁলোকৰ যিটো এপ্লাই প্ৰচেছ আছে সেইটো তেওঁলোকৰ কাটি দিয়া হৈছে। কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে ধৰি লওক ডিগ্ৰীটো লুকুৱাই গ্ৰেড 3 পোষ্টৰ কাৰণে এপ্লাই কৰিলে, তাৰ পৰা ডিগ্ৰী লুকুৱাই তেওঁলোকে গ্ৰেড 4 পোষ্টৰ কাৰণেও এপ্লাই কৰিলে, তেওঁলোক সমস্যাত পৰিব পাৰে। এতিয়া কেনেকৈ সমস্যাত পৰিব আপোনাক সেইটো কৈ দিছোঁ। চাওক, আপোনালোকে ধৰি লওক গ্ৰেড 3 পোষ্টৰ কাৰণে এপ্লাই কৰিলে, ডিগ্ৰী আছিলে আপোনালোকৰ, কিন্তু আপুনি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পোষ্টৰ কাৰণে এপ্লাই কৰিলে আৰু আপোনালোকে গ্ৰেড 4 পোষ্টৰ কাৰণেও এপ্লাই কৰিলে, কাৰণ যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়েষ্ট কোৱালিফিকেশ্যন তেওঁলোকৰ হায়াৰ ছেকেণ্ডেৰী আছে তেওঁলোকে গ্ৰেড 4 আৰু গ্ৰেড 3 দুইটাতে এপ্লাই কৰিব পাৰিব। গ্ৰেড 3 যিখিনি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পোষ্ট আছে তাতো এপ্লাই কৰিব পাৰিব আৰু গ্ৰেড 4 পোষ্টতো এপ্লাই কৰিব পাৰিব। যিসকলৰ হায়াৰ ছেকেণ্ডেৰী আছে তেওঁলোকে গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেড 4 পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে, এতিয়া তেওঁলোকে ডিগ্ৰী থকাৰ পিছতো তেওঁলোকে গ্ৰেড 4 পোষ্টত এপ্লাই কৰিছে। এতিয়া আপোনালোকে যদি তেনেকুৱা কৰিছে আৰু তেনেকুৱা ক্ষেত্ৰত কি হ'ব চাওক, যেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন আপোনালোকৰ হ'ব পাৰে, সেই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকৰ নিশ্চয় ডকুমেণ্টছখিনি ভেৰিফাই কৰা হ'ব যে আপোনাৰ হায়েষ্ট কোৱালিফিকেশ্যন কি বা এনেকৈ আপোনালোকৰ বস্তুখিনি তেওঁলোকে বিচাৰিব। ধৰি লওক আপুনি তাতো বোলে ডিগ্ৰীটো লুকুৱাই হায়াৰ ছেকেণ্ডেৰী দেখুৱাই দিলে, বা আপোনাৰ বোলে এক্সেঞ্জ কাৰ্ডটোত হায়াৰ ছেকেণ্ডেৰীহে আছে, ডিগ্ৰী নাই, আৰু আপোনালোকে তেনেকৈ চাকৰিটো লাভো কৰিলে, কিন্তু পিছত আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে, কাৰণ চৰকাৰে এইটো অফিচিয়েল নটিফিকেশ্যন দি দিছিলে যে আপোনালোকৰ যদি ডিগ্ৰী আছে আপোনালোকে গ্ৰেড 4 পোষ্টৰ কাৰণে এপ্লাই নকৰিব। তেওঁলোকে এইটো কোৱা নাই যে আপোনাৰ ওপৰত কি ব্যৱস্থা ল'ব পাৰে, কি কৰিব পাৰে, কিন্তু আপোনালোকক বাৰে বাৰে কৈছিলে যে গ্ৰেড 4 পোষ্টৰ কাৰণে এপ্লাই নকৰিব, কাৰণ আপোনালোকে ধৰি লওক চাকৰিও পাই গ'ল গ্ৰেড 4 পোষ্টত এপ্লাই কৰি ডিগ্ৰী থকাৰ পাছতো পিছত যদি কেনেবাকৈ কোনোবাই ধৰি লওক আপোনালোকক ধৰা পেলালে বা কিবা কাৰণত আপোনালোক ধৰা পৰি গ'ল, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ওপৰত লিগেল একশ্যন তেওঁলোকে ল'ব পাৰে আৰু আপোনাৰ সম্পূৰ্ণ যিটো কেৰিয়াৰ সেইটো আপোনালোকৰ বৰবাদ হ'ব পাৰে। সেইটো আপোনালোকে মনত ৰাখিব, কাৰণ ৰুল এটা যেতিয়া বনাই দিছে আপোনালোকে ৰুলটোৰ এগেইনষ্টত যদি গৈ কাম কৰিবলৈ যায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ গোটেই লাইফ টাইম এটা আপোনাৰ হেডেক হৈ থাকিব যে আমি এনেকৈ ফ্ৰড কৰি ইয়াত সোমাইছিলোঁ, এতিয়া আমাৰ প্ৰব্লেম হ'ব পাৰে। যিখিনি ছাত্ৰ ছাত্ৰী ধৰি লওক অলৰেডি গ্ৰেড যিখিনি আমাৰ অলৰেডি এডিআই পৰীক্ষা হৈ গ'ল, তাত তেওঁলোকে তেনেকৈ এপ্লাই কৰি চাকৰি কৰিলে, তেওঁলোকৰ এতিয়া এটা ধৰি লওক টেনশ্যন হৈয়ে থাকিব যে আমি যদি কেতিয়াবা ধৰি লওক এইটো ক্ষেত্ৰত কিবা প্ৰব্লেম হয়। গতিকে সেইটো যি হ'ল বাৰু, কিন্তু আপোনালোক যিসকল ধৰি লওক এতিয়া ছাত্ৰ ছাত্ৰী আপোনালোকৰ ডিগ্ৰী আছে, ডিগ্ৰী থকাৰ পিছত আপোনালোকে গ্ৰেড 4 পৰীক্ষাৰ কাৰণে যদি এপ্লাই কৰিছে, ডিগ্ৰী লুকুৱাই যদি
গ্ৰেড 4 পৰীক্ষাৰ কাৰণে এপ্লাই কৰিছে যাৰ কাৰণে আপোনালোকৰ ইমেইলত কোনো কেনচেলেশ্যনৰ কথা অহা নাই তেনে ক্ষেত্ৰত আপোনালোকে পৰাপক্ষত নেযাব গ্ৰেড 4 পৰীক্ষাটো দিবৰ কাৰণে কাৰণ তেওঁলোকে এইটো লিখিয়ে দিছে যে আপোনাৰ ডিগ্ৰী থকাৰ পিছত আপুনি গ্ৰেড 4 পৰীক্ষা নিদিব আপোনাক পৰীক্ষা হলত কোনো ধৰণৰ ধৰি লওক নধৰে বা ধৰি লওক পৰীক্ষা হলত আপোনাক কোনো ধৰণৰ বোলে পৰীক্ষা দিব নিদিয়ে তেনেকুৱা কোনো কথা নাই এডমিটো আহি যাব কাৰণ তেওঁলোকে গমেই নাপায় যে আপোনাৰ ডিগ্ৰী আছে বুলি আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত যদি আপুনি ধৰা পৰি যায় বা ধৰি লওক আপোনালোকৰ পিছত যদি কিবা ক্ষেত্ৰত ধৰা পৰে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ সমস্যা হ'ব পাৰে আৰু মই যিহেতু আপোনালোকক এটা পেপাৰ কাটিং দেখুৱালোঁ তাতো সেই একেটা কথাই কৈছে যে বহুতো লোকে ধৰি লওক চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ কাৰণে তেওঁলোকে এপ্লাই কৰিছিলে যিহেতু তেওঁলোকৰ ডিগ্ৰী আছিলে পিছত তেওঁলোকে ডিগ্ৰী লুকুৱাই সেই পোষ্টসমূহত এপ্লাই কৰি চাকৰিও পালে আৰু চাকৰিসমূহত তেওঁলোকে যোগদান নকৰিলে এনেকুৱা ক্ষেত্ৰত যিসকল ধৰি লওক যোগ্য প্ৰাৰ্থী থাকে যিসকলৰ অলৰেডি ধৰি লওক তেওঁলোক সেই চাকৰিটোৰ কাৰণে যোগ্য হয় তেওঁলোক সেই চাকৰিটোৰ পৰা বাদ পৰি যাবলগীয়া হয় তেওঁলোক সেই পোষ্টটোৰ পৰা বাদ পৰিব যাবলগীয়া হয় আৰু চৰকাৰৰ সমস্যা হয় কাৰণ সেই পোষ্টসমূহ খালী থাকি গুচি যায় কাৰণ কোনোবাই ধৰি লওক 10জন ব্যক্তি এনেকুৱা আছে যি চাকৰিটো পালে তেওঁলোকে চাকৰিটো নকৰিলে আৰু সেই পোষ্টসমূহ আকৌ অহা বছৰলৈ গুচি যাব আকৌ অহা বছৰ গৈ মেলি সেই পোষ্টসমূহৰ ধৰি লওক পৰীক্ষা হ'ব পৰীক্ষা হোৱাৰ পিছত আকৌ সেইখিনি ফিল হ'ব গতিকে আপোনালোকে সেইটো কাম ভুলতো নকৰিব যদি আপোনালোকৰ ডিগ্ৰী আছে আপোনালোকে গ্ৰেড 4 পৰীক্ষা কেতিয়াও নিদিব যদি আপোনালোকৰ ইমেইলত কেনচেলেশ্যনৰ মেছেজ আহি গ'ল ভয় খোৱাৰ কোনো প্ৰয়োজন নাই কেনচেল হৈ যাব এডমিট কাৰ্ড আপোনাৰ নাহে যিসকলে লুকুৱাই মেলি গ্ৰেড 4 পৰীক্ষা দিছে তেওঁলোকৰ এইটো সমস্যা হ'ব পাৰে পিছত গৈ মেলি গতিকে সেইটো আপোনালোকে নিজে ভালকৈ ভাবি চিন্তি চাব আপোনালোকে যিটো ভাল দেখে সেইটো কৰিব যিহেতু চৰকাৰে যিটো ধৰি লওক নটিচ দিছিলে পৰীক্ষাসমূহ ধৰি লওক এডভাৰটাইজৰ সময়তে যিখিনি তেওঁলোকে কৈছিলে গ্ৰেড 4 পোষ্টসমূহক লৈ সেইখিনি কথা মই আপোনালোকক কৈ দিলোঁ ইয়াৰ ওপৰত মই অলৰেডি যোৱা বছৰ ভিডিঅ' বনাইছিলোঁ কিন্তু আপোনালোকে এইকেইদিন বহুতে সুধি আছিলে কাৰণে মই এই ভিডিঅ'টো আকৌ আপোনালোকৰ কাৰণে লৈ আনিলোঁ লগতে যিসকলে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ গ্ৰেড 3 পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকৰ এডমিট কাৰ্ডসমূহ 2 তাৰিখৰ পৰা ৰাতিপুৱা 11টাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব 15 তাৰিখে অৰ্থাৎ 15 ছেপ্টেম্বৰ তাৰিখে দেওবাৰে আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব এটা পৰীক্ষা 10:30 পৰা হ'ব আৰু এটা পৰীক্ষা 1:30 পৰা হ'ব আৰু এডমিট কাৰ্ডসমূহ আপুনি www.assam.gov.in আৰু www.site.sebaonline.org পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেললৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' মোৰ ৰেগুলাৰ চাবৰ কাৰণে লগ পাম এটা নতুন ভিডিঅ' ৰাইজলৈ ধন্যবাদ